হেল্ল' এভৰিৱান, তোমালোকক আমাৰ চেনেল নলেজ অফ ছায়েন্সত স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ আগত কেইটামান মষ্ট এক্সপেক্টেড MCQ মেথড আজি তোমালোকৰ আগত আলোচনা কৰিম। তো আমি দিয়া ফিজিক্স আৰু কেমেষ্ট্ৰি MCQ তোমালোকৰ পৰীক্ষাত কমন পৰিছে আৰু মেথো পৰিব বুলি মই আশা ৰাখিছোঁ। চ' যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বা। তো ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল ইফ x plus 1 y minus 2 is equal to 3 1 দিছে, ফাইণ্ড দ্য ভেলু অফ x and y। ইয়াতে আমাক x আৰু y ৰ মান সুধিছে যে x আৰু y ৰ মান কি হ'ব। এতিয়া তোমালোকে যদি এই কুৱেশ্যনটো চোৱা, ইয়াতো তোমালোকে কেনেকৈ কৰিবা মই গোটেই প্ৰচেছটো তোমালোকক কৈ দিছোঁ। তোমালোকৰ যদি এইটো 1 নম্বৰৰ কাৰণে নাহি তোমালোকৰ কাৰণে 2 মাৰ্কৰ কাৰণে যদি আহে তোমালোকে কৰিব পাৰিবা। কেনেকৈ ইয়াতে তোমালোকে মই ডিটেইলছত একেবাৰে নকওঁ, মই জাষ্ট তোমালোকে কনচেপ্টবোৰ জানা বুলি মই ধৰিছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো ইয়াতে দেখা x plus 1 আছে আৰু ইয়াতে কিমান আছে 3 আছে, ইয়াতে y minus 2 আছে, ইয়াতে 1 আছে। যিহেতু ইয়াতে অৰ্ডাৰ পেয়াৰবোৰ ইকুৱেল হয়, অৰ্ডাৰ পেয়াৰবোৰ ইকুৱেল হয়। এই অৰ্ডাৰ পেয়াৰ মানে কি? এন অৰ্ডাৰ পেয়াৰ ইজ এ পেয়াৰ অফ এলিমেণ্ট ইন দ্য স্পেচিফিক অৰ্ডাৰ। বুজি পালা অৰ্ডাৰ পেয়াৰ মানে কি? তো ইয়াতে দেখা তোমালোকৰ কি হ'ব, এই x plus 1ৰ লগত এই 3টো ইকুৱেল হ'ব আৰু y minus 2 যিটো আছে ইয়াৰ লগত 1টো ইকুৱেল হ'ব। আকৌ এবাৰ কৈছোঁ ভালকৈ চোৱা, ইয়াতে যিটো তোমাৰ x plus 1 আছে ইয়াৰ লগত তোমাৰ এই 3টো ইকুৱেল হ'ব আৰু y minus 2 যিটো আছে ইয়াৰ লগত তোমাৰ 1টো ইকুৱেল হ'ব। মই তেতিয়া কৰিম এইটো কেনেকুৱা হ'ব, তোমালোকৰ এনেকুৱা হ'ব x plus 1 is equal to 3 আৰু এইফালে হ'ব তোমাৰ y minus 2 is equal to 1। তো ইয়াতে তোমালোকে কি কৰিব পাৰা, x is equal to 3 এইফালে গ'লে কি হ'ব -1। তো 3 - 1 মানে কিমান 2 আৰু y মান কিমান পাবা, ইয়ে যে 1 আছে ইয়াতে -2 আছে, এইফালে গ'লে কিমান হ'ব +2 হ'ব। তো 2 + 1 কিমান হ'ব 3 হ'ব। তো ইয়াৰ পৰা আমি কি জানিলোঁ, x ৰ মান 2 y ৰ মান 3। তো ইয়াতে ক'ত আছে অপশ্যনটো, x ৰ মান 2 y ৰ মান 3। তো ক'ত আছে এইটো, ইয়াতে আছে হয়নে নহয়। তো এইটো তোমাৰ কাৰেক্ট এনচাৰ, এ নাম্বাৰ ইজ কাৰেক্ট এনচাৰ। x is equal to 2 y is equal to 3। বুজি পালা, এইটোৰ লগত তোমাৰ এইটো ইকুৱেল হ'ব, এইটোৰ লগত এইটো ইকুৱেল হ'ব। তাৰপিছত তোমালোকে কেলকুলেশ্যন কৰিবা x আৰু y ৰ মান পাবা। তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সাম্পলতো আছে আৰু তোমালোকৰ এক্সাৰচাইজতো আছে। তো তোমালোকে এনেকুৱা চাবা, ইয়াৰ ওপৰত কেতিয়াবা এইটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো মই স্ক্ৰীনত যিবোৰ লিখিছোঁ সেইবোৰ তোমালোকে নোট ডাউন কৰি যাবা এখন বহীত। তো এইটো কথা বুজি পালা কেনেকৈ কৰিলোঁ আমি। ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন চোৱা, তাৰপিছত 2 নম্বৰটো কি কৈছে, if the set A has 3 element and the set B 3 4 5 দিছে, then find the number of element in A cross B। তো এইটো তোমালোকে কেনেকৈ কৰিবা, তো ইয়াতে আমাক কি দিয়া আছে, set A has 3 element, set A ত কেইটা এলিমেণ্ট আছে, 3টা এলিমেণ্ট আছে। তো আমি এইটো কেনেকৈ লিখিব পাৰোঁ, গিভেন তোমালোকে লিখিবা গিভেন এন A is equal to কিমান এলিমেণ্ট আছে 3 এলিমেণ্ট আছে, হয় নে নহয় 3 এলিমেণ্ট আছে। এণ্ড দ্য set B, set B ত কেইটা এলিমেণ্ট আছে, এটা 2টা 3টা 3 এটা 4 এটা 5 এটা কেইটা আছে 3টা। তো কিমান হ'ব এন বিও কিমান আছে তোমাৰ 3 আছে, কিমান আছে তোমাৰ 3 আছে। এই পৰ্যন্ত বুজি পালা। এতিয়া তাৰপিছত তোমালোকক কি উলিয়াব কৈছে, এইটো উলিয়াব কৈছে হয়নে নহয়, এইটো উলিয়াব কৈছে। এইটো কেনেকৈ উলিয়াবা, এইটো কেনেকৈ উলিয়াবা, এইটো উলিয়াব হ'লে তোমালোকে কি কৰিব লাগিব, এন এ ক্ৰছ বি হয়নে নহয়, এইটো কৰিব লাগিব। এতিয়া এন এ মানে কিমান, এইটো যদি আমি কৰোঁ কি হ'ব, এন এ ইন ক্ৰছ এন বি। তো এন এ কিমানটা এলিমেণ্ট আছে আমি জানিলোঁ, এন এত কিমানটা আছে 3টা এলিমেণ্ট। ইফ দ্য set A has 3 element মানে এন এ আমি কিমান পালোঁ, অলপ আগতে মই লিখিলোঁ ন, এন এ কিমান 3 বুলি লিখিলোঁ। তো এন এ 3, তো কিমান হ'ব 3 পূৰণ এন বি। এতিয়া কি হ'ব এন বি, এন বি কেইটা আছে 3টা 4 এটা 5 এটা কেইটা হ'ল 3টা, কেইটা আছে 3টা, তো 3। তো এইটো যদি আমি পূৰণ কৰি দিওঁ 3 × 3 = 9। তো ইয়াৰ উত্তৰটো কি হ'ব 9 হ'ব। বুজি পালা। তো অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। বুজি পালা কথাটো। আকৌ এবাৰ কৈছোঁ চোৱা, ইয়াতে set A ত কেইটা এলিমেণ্ট আছে 3টা, set B ত কেইটা আছে 3টা, কেনেকৈ গম পালোঁ 3 এটা 4 এটা 5 এটা। বুজি পালা। এটি কি কৰিম, আমাক ফৰ্মুলা লগাব লাগিব কেনেকুৱা, এ ক্ৰছ বি। এতিয়া এন এত কেইটা এলিমেণ্ট আছে 3টা, এন বিত কেইটা এলিমেণ্ট আছে 3টা, 3 × 3 = 9। তো কিমান হ'ব অপশ্যন নম্বৰ চি। আশা কৰোঁ বুজি পালা। তাৰপিছত তোমালোকে
3 নম্বৰ কোৱেশ্চনটো চোৱা ইফ a ক্ৰছ b ইজ ইকুৱেল টু কিমান দিয়া আছে তোমালোকৰ এইটো দিয়া আছে হয় নে নহয় ইয়াত তোমাৰ a ফাইন কৰিব দিছে যদি তোমালোকক a ফাইন কৰিব দিয়ে মই এটা শৰ্টকাট তোমালোকক শিকাই দিওঁ সেইটো ফলো কৰিবা তোমালোকৰ হৈ যাব দেখা ইয়াতে তোমালোকে a যদি উলিয়াব লাগে তোমালোকে এই ইয়াৰ আগৰ ওয়াৰ্ডবোৰ দেখিবা a আছে ইয়াতে কিমান আছে a আছে ইয়াতে কি আছে b আছে ইয়াতে কি আছে b আছে আগৰ ওয়াৰ্ডবোৰ দেখিবা যদি a উলিয়াব দিয়ে বুজি পালা আগৰ ওয়াৰ্ডবোৰ দেখিবা তো আগৰ ওয়াৰ্ড কি আছে তোমাৰ a আছে b আছে b আছে এতিয়া তোমালোকে মনে ৰাখিবা তোমালোকে যেটো অৰ্ডাৰ পেয়াৰ লিখিবা সেটো কি হ'ব তোমাৰ ডাবল হ'ব নোৱাৰে মানে তোমালোকে a লিখিব নোৱাৰা দুটা a লিখিব নোৱাৰা যিকোনো এটাই লিখিব লাগিব বুজি পালা তোমালোকে দুটা b লিখিব নোৱাৰা দুটা b লিখিব নোৱাৰা যিকোনো এটা লিখিব লাগিব বুজি পালা তো ইয়াতে তোমালোকৰ a এটা হ'ব ইয়াতে তোমাৰ কি হ'ব a এটা হ'ব এই দুটাৰ পৰা এটা আহিব আৰু এই দুটা bৰ পৰা কি হ'ব b এটা আহিব বুজি পালা কথাটো তো অপচন নম্বৰ কোনটো হ'ব তোমাৰ a b ইজ দা কারেক্ট আনসার তো a b ক'ত আছে এইটো তো b ইজ কারেক্ট কথাটো বুজি পালা নে কি কৰিলো যে প্ৰথম আখৰটো দেখিবা তো প্ৰথম আখৰটো কোনো তুমি ডাবল লিখিব নোৱাৰা যিকোনো এটাই লিখিব পাৰা মানে তোমালোকৰ যদি 3 দুটা থাকে তোমালোকে 3 এটা লিখিব পাৰা তোমালোকৰ যদি 5 দুটা থাকে তোমালোকে 5 এটা লিখিব পাৰা যেইভাবে a দুটা আছে সেখানে a আমি এটা লিখিছো b দুটা আছে সেখানে b এটা লিখিছো সেখানে আমাৰ উত্তৰটো কি হ'ব b টো আমাৰ কারেক্ট উত্তৰ হয়নে নহয় এতিয়া আৰু এটা মই এক্সট্ৰা কথা ইয়াতে কৈ দিওঁ যদি তোমালোকক b উলিয়াব দিয়ে কি উলিয়াব দিয়ে b উলিয়াব দিয়ে তেতিয়া তোমালোকে এই ওয়াৰ্ডবোৰ চাবা x y যদি তোমালোকক b উলিয়াব দিলহেতেন তেনেহলে তোমাৰ উত্তৰটো কি হ'লহেতেন x দুটা আছে মানে এটা হ'ব y দুটা আছে মানে এটা হ'ব মানে কিমান হ'ব xy তো তোমালোকৰ xy হ'লহেতেন যদি তোমালোকক b উলিয়াব দিলহেতেন এইটো উত্তৰ হ'লহেতেন যেটো তোমাক a উলিয়াব দিছে হয়নে নহয় ইয়াতে কি উলিয়াব দিছে a উলিয়াব দিছে সেখানে উত্তৰটো কি হ'ব তোমাৰ a b হ'ব কি হ'ব উত্তৰটো a b হ'ব আশা কৰোঁ বুজি পালা কত কেনেকুৱা কৰিব লাগে বুজি পালা তোমালোকে এটা খাতাত তোমালোকে ধুনীয়াকৈ মই যিবোৰ লিখিলো তোমালোকে ধুনীয়াকৈ লিখিবা আৰু মই যিবোৰ মুখ দি কৈ আছো সেইবোৰ তোমালোকে লিখিবা বুজি পালা তেনেহলে তোমালোকে এমসিকিউ প্ৰতিটো ৰাইট কৰি আহিব আৰু ইয়াতে তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা one of the real function is defined by f of x is equal to root over x minus 1 দিয়া আছে অপশন নম্বৰ a দিয়া আছে 1 minus infinity অপশন নম্বৰ b দিয়া আছে 1 to infinity আৰু c নম্বৰ দিয়া আছে natural number d নম্বৰ দিয়া আছে set of real number c নম্বৰ দিয়া আছে set of natural number আৰু d নম্বৰ দিয়া আছে set of real number এতিয়া এইটো তোমাৰ উত্তৰটো কি হ'ব অপশন নম্বৰ b তো b হ'ব তোমাৰ ইয়াৰ কারেক্ট উত্তৰ এতিয়া এইটো যদি মই এক্সপ্লেইন কৰিব যাও এইটো এক্সপ্লেইন কৰোতে মোৰ 15 মিনিট 16 মিনিট 20 মিনিট এনেকুৱা চলি যাব তো ভিডিওটো বহুত দীঘল হৈ যাব সো তোমালোকে যদি প্ৰথমৰ পৰা ম্যাথমেটিক্স পঢ়ি আহিছা কনসেপ্টবোৰ আছে তোমালোকে কৰিব পাৰিবা মই বুজাব পাৰিম কিন্তু ভিডিওটো বহুত দীঘল হৈ যাব সেই কাৰণে মই এইটো নাবুজালো ইয়াৰ উত্তৰটো বি হ'ব তোমালোকে যদি কনসেপ্টবোৰ জানা তোমালোকে নিশ্চয় এইটো বুজি পাবা তো ইয়াৰ অপচনটো কি হ'ব বি হ'ব মই উত্তৰটো কৈছো তোমালোকে চাবা তাৰ পিছত তোমালোকৰ এইটো চোৱা কনভার্ট 45 ডিগ্ৰী ইনটু ৰেডিয়ান এইটো এটা সিম্পল কোৱেশ্চন হয় কনভার্ট 45 ডিগ্ৰী ইনটু ৰেডিয়ান 45 ডিগ্ৰী আমাক ৰেডিয়ানত কনভার্ট কৰিব কৈছে এতিয়া এইটো তোমালোকে কেনেকৈ কৰিব পাৰা আমি জানো যে মই অলপ কৈছো আমি জানো যে 180 ডিগ্ৰী ইজ ইকুৱেল টু পাই ৰেডিয়ান হৈছে পাই ৰেডিয়ান এতিয়া 1 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'ব তেনেহলে পাই বাই 180 ৰেডিয়ান পাই বাই 180 ৰেডিয়ান বুজি পালা কথাটো এতিয়া 45 ডিগ্ৰী হলে কি হ'ব এইটো লৈ জাস্ট কি হ'ব তোমাৰ মাল্টিপল হ'ব কেনেকুৱা হ'ব যে 45 ডিগ্ৰী কাৰণে যদি আমি কৰো কিমান হ'ব কেনেকুৱা হ'ব এনেকুৱা হ'ব পাই বাই 180 হৈছে পাই বাই 180 ইনটু কিমান হ'ব 45 কিমান হ'ব 45 এতিয়া তোমালোকে এইটো কাটা কিমান পাবা 4 পাবা তো এই উত্তৰ কি হ'ব পাই বাই 4 কি হ'ব পাই বাই 4 মই আকৌ এবাৰ কৈছো আমি জানো 180 ডিগ্ৰী ইজ ইকুৱেল টু পাই ৰেডিয়ান এইটো আমি জানো হৈছে এতিয়া 1 ডিগ্ৰীৰ কাৰণে যদি আমি লিখো কিমান হ'ব 180 টো আমাৰ কি হ'ব তলত আহি কি হৈ যাব তোমাৰ ডিভাইড হৈ যাব এতিয়া 45 এর লগত দিলে কি হ'ব জাস্ট খালি 45 টো ইয়াতে পূৰণ হৈ যাব তাৰপিছত 45 এর লগত 180 কিমান বাৰ যায় 4 বাৰ যায় তো পাই বাই 4 তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ পাই বাই 4 হ'ব অপশন নম্বৰ এ ইজ কারেক্ট বুজি পালা কথাটো তো এনেকুৱা এইটো যে আহিব মই কোৱা নাই তোমালোকক এইটো ভ্যালু চেঞ্জ কৰি দিব পাৰে বুজি পালা তো তোমালোকৰ এক্সাম্পলত আৰু এক্সাৰসাইজ আছে এনেকুৱা তো তোমালোকে এইটো চাবা
আৰু তোমালোকে এইটো চাব পাৰা যে কনভাৰ্ট π/3 ৰেডিয়ান ইনটু ডিগ্ৰী তো এইটো মই দিয়া নাই তো তোমালোকে এইটো চাবা নেক্সট কি কৈছে ফিল ইন দ্য ব্ল্যাঙ্ক এইটো আমাক কি হৈছে মানে আমাৰ খালি সেইটো পূৰাব কৈছে তো এইটো কি হ'ব এ ইউনিয়ন এ কমপ্লিমেণ্ট তো এইটো কি হ'ব তোমাৰ আমি যদি এইটো আঁকাও ভেন ডায়াগ্ৰাম তোমালোকে আঁকাই চাবা তোমালোকৰ উত্তৰ এইটো পাবা পাবা ইউনিভাৰ্সাল সেন্স বুজি পালা তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ তাৰপিছত এইটো যি আছে বি নম্বৰটো ইয়াৰ উত্তৰটো তোমালোকে পাবা অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ এইটো তোমালোকে ভেন ডায়াগ্ৰাম আঁকিবা তোমালোকে বুজি পাবা তাৰপিছত তোমালোকে এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইয়াৰ ওপৰত তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে বা এমসিকিউ দিব পাৰে ৰাইট ডাউন দ্য সাবসেট অফ 5 সাবসেট কি হয় তো এইটো কথা তোমালোকে মনত ৰাখিবা যে 5 সাবসেট 5 হয় কি হয় 5 হয় তো 5 সাবসেট কি হয় তোমাৰ 5 হয় তাৰপিছত তোমালোকে 8 নম্বৰটো চোৱা ইয়াতে দিছে 3c2 এইটো কেনেকৈ কৰিব পাৰা মই নিয়মটো কৈছো ক্যালকুলেশনবোৰ তোমালোকে কৰিবা যে এইটো কেনেকৈ কৰিব পাৰা ইয়াতে হ'ব 3 ফেক্টৰিয়েল আৰু তলত কি হ'ব তোমাৰ এইটো ওপৰটো ওপৰত তলটো মাইনাস কৰা তো 3 - 2 কিমান হ'ব 1 হ'ব তো 1 আৰু তলটো লিখা তলটো কিমান আছে 2 আছে এতিয়া 3 ফেক্টৰ কেনেকৈ ভাঙব পাৰা তোমালোকে 3 ফেক্টৰ ভাঙব পাৰা 3 * 2 * 1 আৰু ইয়াতে কিমান 1 * ইয়াতে কিমান হ'ব 2 * 1 2 কাটি যাব হয় না নহয় তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 3 হ'ব কথাটো বুজি পালা নাই আকৌ এবাৰ কৈছো তোমালোকে এইটো ফৰ্মুলা এটা আছে যে প্ৰথমতে এই উপৰেটো লিখিব লাগে মানে ইয়াতে 3 হৈ গল সেকেন্ড কি কৰিব লাগে তোমাৰ এই 3 ৰ পৰা সেকেন্ড কি কৰিব লাগে তোমাৰ এই 3 ৰ পৰা এই 2 টো মাইনাস কৰিব লাগে এই 3 ৰ পৰা মানে 2 টো নহয় এই তলত যেটো থাকে সেটো মাইনাস কৰিব লাগে তো 3 - 2 কিমান হয় 1 তো ইয়াতে কি লিখিব পাৰা তোমালোকে ইয়াতে লিখিব পাৰা তোমালোকে 1 আৰু তলৰটো ফিল লিখিব লাগে কিমান আছে 2 এতিয়া 3 ফেক্টৰিয়েল ভাঙাবলৈ হলে কি কৰিব লাগে 3 পৰা ষ্টাৰ্ট কৰিব লাগে আগৰ পৰ্যন্ত তো 3 আছে মানে কি হ'ব 3 2 1 হৈ গল আৰু এইটো কিমান আছে 1 আছে তো 1 এ লিখা আৰু ইয়াতে কিমান আছে 2 আছে মানে 2 * 1 বুজিলা এতিয়া 2 টো কাটি দিলা তো এইটো 1 এ আছে ন তো 3 এখন কিমান হ'ব 3 তো উত্তৰ কি হ'ব তোমাৰ 3 তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 3 এইটো যে দিছো এইটো আহিব এনেকুৱা নহয় তোমালোকৰ বেলেগ ধৰণৰ আহিব পাৰে আৰু মই ইয়াতে এটা এক্সটাৰ্নাল কৈ দি আছো এইটো তোমাৰ ইম্পৰ্টেন্ট হয় কেতিয়াবা আহিব পাৰে তোমাৰ লিখিব পাৰা ফেক্টৰিয়েল 0 = 1 হয় তো এইটো তোমালোক মই ৰাখিব এইটো মোৰ লাগি আছে এইটো তোমালোকৰ আহিব তো এইটো মই ৰাখিবা ফেক্টৰিয়েল 0 = কি হয় তোমাৰ 1 হয় তো এনেকুৱা ধৰণৰ তোমালোকে চাই যাবা এইটো বাইনোমিয়েল থিওৰামৰ পৰা মই দিছো তাৰ পিছত তোমালোকে এইটো এটা তোমালোকে চাব পাৰা 4c2 তো মই নিয়মটো কৈছো কি আনসাৰ হ'ব তোমালোকে কমেন্ট সেকশনত জনাবা এইটো প্ৰথমে কি কৰিবা তোমালোকে 4 ফেক্টৰিয়েল তো এইটো তাৰ পিছত কি কৰিলো ওপৰটো তলটো মাইনাস কৰিবা 4 - 2 কিমান হ'ব 2 হ'ব হয়নে নহয় তাৰ পিছত কি হ'ব 2 বহাবা হৈ গল এইটো কৰি এইটো তোমালোকে ক্যালকুলেশন কৰিবা কেনে কৰিবা 4 * 3 * 2 * 1 সেম তলটো কৰিবা আৰু ইয়াৰ উত্তৰটো কি হয় তোমালোকে আমাক কমেন্ট সেকশনত জনাবা চাও তোমালোকে যদি ওপৰটো বুজি পাইছা তোমালোকে এইটো কৰিব পাৰিবা তো এনেকৈ এটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে তো এইটো তোমালোকক হোমৱৰ্ক দিলো তো তোমালোকে এইটো কমেন্ট সেকশনত জনাবা 10 নম্বৰ কোৱেশ্চনটো চোৱা ইভালুৱেট 4 ফেক্টৰিয়েল - 3 ফেক্টৰিয়েল এইটো কেনেকৈ কৰিব পাৰা একদম সিম্পল 4 ফেক্টৰিয়েল আছে 4 ত লিখিব শুরু কৰা কিমান হ'ব 4 * 3 * 2 * 1 পৰ্যন্ত লিখা মাইনাস আছে মধ্যত হয় নহয় তাৰ পিছত কি আছে 3 ফেক্টৰিয়েল মানে 3 * 2 * 1 এটা এইটো পূৰণ কৰিলে কিমান হ'ব 4 × 3 = 12 12 × 2 = 24 তো 24 মাইনাস কিমান 6 24 কিমান হ'ব তোমাৰ 24 - 6 তো 24 থেকে তোমালোকে 6 যদি যায় কিমান হ'ব তোমাৰ 18 হ'ব তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 18 হ'ব একদম সিম্পল এনেকুৱা আহিব পাৰে তো 4 ফেক্টৰিয়েল মানে কি 4 লিখা 3 লিখা 2 লিখা 1 পৰ্যন্ত লিখা 3 ফেক্টৰিয়েল 3 পৰা 1 পৰ্যন্ত লিখা তাৰ পিছত তোমালোকে মাইনাস কৰি দিয়া এইটো পাই যাবা আশা কৰোঁ বুজি পাইছা তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট তাৰ পিছত তোমালোকৰ এইটো সেম 11 নম্বৰটো চোৱা 8 ফেক্টৰিয়েল মানে কি 8 ৰ পৰা 1 পৰ্যন্ত লিখিবা মানে 8 * 7 * 6 * 5 * 4 * 3 * 2 * 1 ইয়াতো লিখা 6 ফেক্টৰিয়েল আছে মানে 6 * 5 * 4 এনেকৈ তোমালোকে 1 পৰ্যন্ত লিখা ইয়াতে 2 ফেক্টৰিয়েল আছে মানে 2 * 1 পৰ্যন্ত লিখা তাৰ পিছত তোমালোকে এইটো কটাকটি কৰি দিয়া তাৰ পিছত তোমালোকে এইটো আনসাৰ পাবা তোমালোকে 28 অপশ্যন নম্বৰ এ ইজ কাৰেক্ট বুজি পালা তো তোমালোকে কৰিবা যদি নোৱাৰা তোমালোকে মোক
কমেণ্ট ছেকশ্যনত জনাবা, নহ'লে আমাৰ হোৱাটছএপ গ্ৰুপত লিংক দি দিম, ডেছক্ৰিপশ্যনত জইন হৈ ল'বা। তাত মই তোমালোকক এইটো বুজাই দিম যদি বুজি নোপোৱা। বুজি পেলাই কেনেকৈ ক'লোঁ, একদম চিম্পুল। যদি বুজিছা এনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন আহিব পাৰে। তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ? অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। তাৰপিছত তোমালোকে এটা 2 মাৰ্কৰ কাৰণে তোমালোকে এটা কুৱেশ্যন ৰাখিছোঁ। তোমালোকে আশা কৰোঁ তোমালোকে এইটো তোমালোকৰ ওপৰত নোট আছে, যদি নাই মোক মেছেজ কৰিবা, মই দি দিম। তো এইটো তোমালোকে 2 মাৰ্কৰ কাৰণে কেতিয়াবা আহিব পাৰে, তো এইটো প্ৰুফ কৰিবলৈ তোমালোকে শিকিবা। এইটো মই কৰাই নিদিওঁ। চোৱা, ফাইণ্ড দ্য নাম্বাৰ অফ পাৰমুটেশ্যন অফ দ্য লেটাৰ অফ দ্য ৱাৰ্ড আল্লাহাবাদ। এই আল্লাহাবাদ ৱাৰ্ডটোত থকা তোমালোকৰ নাম্বাৰ অফ পাৰমুটেশ্যন উলিয়াব কৈছে। তো এইটো কেনেকৈ কৰিবা, এইটো মই হিণ্ট দি দিছোঁ, তোমালোকে কেলকুলেশ্যন কৰিবা। ইয়াতে তোমালোকে চোৱা কেইটা ৱাৰ্ড আছে, 1 2 3 4 5 6 7 8 9টা, হয়নে নহয়? কেইটা ৱাৰ্ড আছে তোমাৰ? 9টা ৱাৰ্ড আছে। তো তোমালোকে ওপৰত 9 ফেক্টৰিয়েল লিখা, চিম্পল। তলত কি কৰিবা, তোমালোকৰ ডাবল ৱাৰ্ড কেইটা আছে? এ কেইটা আছে তোমালোকৰ? দেখে তোমালোকে যদি এ লিখা, এ 4টা আছে, মানে 4 ফেক্টৰিয়েল ইনটু কি দিবা? ইনটু। তাৰপিছত তোমালোকৰ এল কেইটা আছে? 2টা আছে, 2 ফেক্টৰিয়েল। যদি আৰু ৱাৰ্ড ডাবল থাকিল হয় তেতিয়াহ'লে সেই ফেক্টৰিয়েল হৈ গ'ল হ'লহেঁতেন। বুজি পালা কথাটো? আকৌ এবাৰ কিছু চোৱা, ইয়াতে তোমালোকৰ টোটাল কেইটা আছে? 9টা আছে, তো 9 ফেক্টৰিয়েল। তাৰপিছত তোমালোকৰ এ কেইটা আছে? 4টা আছে, মানে 4 ফেক্টৰিয়েল ইনটু। তাৰপিছত তোমালোকৰ এল কেইটা আছে? এল আছে তোমালোকৰ 2টা, সেইকাৰণে 2 ফেক্টৰিয়েল। এতিয়া আগৰ নিচিনা 9 × 8 × 7 × 6 × এনেকৈ 1 বন্ধ লিখা। এইটো 4 × 3 × 2 × 1, এইটো 2 × 1, তেনেকৈ কৰা। তাৰপিছত তোমালোকে কেলকুলেশ্যন কৰা, তোমালোকে ইয়াৰ উত্তৰ কিমান পাবা? 7560 এইটো পাবা। তো 13ৰ এ নাম্বাৰটো ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পালানে? কেলকুলেশ্যনবোৰ তোমালোকে নিজেও কৰিব লাগিব, কাৰণ তোমালোকে এতিয়া ক্লাছ 11ত, হয়নে নহয়? তো তোমালোকে কেলকুলেশ্যন নিশ্চয় সবে জানা। তথাপি যদি তোমালোকৰ ডাউট লাগে তোমালোকক মোক এটা মেছেজ দিবা, মই তোমালোকক হোৱাটছএপ যোগেদি হ'লেও বুজাই দিবলৈ ট্ৰাই কৰিম। বুজি পালা কথাটো? একদম চিম্পুল কথাটো বুজাই দিলোঁ। কেইটা ৱাৰ্ড আছে প্ৰথমে চোৱা, তাৰপিছত কেইটা ডাবল আছে সেইটো চোৱা, হৈ গ'ল। আৰু নহ'লে ভিডিঅ'টো আকৌ এবাৰ চাবা। বুজি পালা? এই কুৱেশ্যনটো চোৱা, 13 নম্বৰটো যিটো আছে, এইটো কেনেকৈ কৰিবা? প্ৰথমতে তোমালোকে গিভেনটো লিখি ল'বা। তাৰপিছত তোমালোকৰ কাম হ'ল তোমালোকে দেখিবা এই দুটা তোমালোকৰ ইকুৱেল আছেনে নাই। তো ইয়াতে 8 আছে, ইয়াতে 2, এই দুটা ইকুৱেল হয়? নহয়। যদি 8 থাকিলেহেঁতেন, ইয়াতে 8 থাকিলেহেঁতেন, তেতিয়া কি হ'লহেঁতেন? ইকুৱেল হ'লহেঁতেন। কিন্তু ইয়াতে 8 আছে, ইয়াতে 2 আছে, দুটা ইকুৱেল নহয়। যদি দুটা ইকুৱেল নহয় আমি কেনেকৈ লিখিম? 8 নট ইকুৱেল টু 2, মানে ইকুৱেল নহয়। তেতিয়া তোমালোকে কি কৰিবা? একদম চিম্পল, তোমালোকে লিখিবা n ইজ ইকুৱেল টু এই দুটা প্লাছ কৰি দিবা। 8 + 2 কিমান হ'ব? 10। 8 + 2 কিমান হ'ব? 10। এতিয়া কিন্তু আমাৰ হোৱা নাই, হৈছে জানো? হোৱা নাই। এতিয়া কি কৰিব লাগিব? আমাক এইটো উলিয়াব লাগে, হয় নে নহয়? আমাক এইটো উলিয়াব লাগে। আমি কিমান পালোঁ? n 10 পালোঁ। মই ইয়াতে ছাইডত লিখি লৈছোঁ, n কিমান পালোঁ? 10 পালোঁ। ইয়াতে কি আছে? মোৰ NC2 উলিয়াব গৈছে। n মানে n কিমান পালোঁ আমি? 10। তো ইয়াতে আমাক কি উলিয়াব গৈছে? NC2, মানে n এর জায়গাত আমি কিমান পালোঁ? 10 পালোঁ, মানে 10C2। এতিয়াই কেলকুলেশ্যন। কেনেকুৱা কেলকুলেশ্যন? মই আগতে তোমালোকক কৈ দিলোঁ। আমি এতিয়া কি পালোঁ? 10C2 পালোঁ। তো এইটো মই আকৌ এবাৰ লিখিছোঁ, দিহা 10C2। একদম চিম্পুল। ওপৰত কি হ'ব তোমাৰ? 10 ফেক্টৰিয়েল হৈ গ'ল। তলত কি হ'ব তোমাৰ? 2 ফেক্টৰিয়েল ইনটু কিমান হ'ব? 10তে 2 মাইনাছ কৰি দিয়া, কিমান হ'ব? 8 ফেক্টৰিয়েল। মই আগতে তোমালোকে এনেকুৱা এটা ফৰ্মুলা কৰাই আহিলোঁ, কেনেকৈ কৰিবা? প্ৰথমতে ওপৰতটো লিখিবা, তাৰপিছত এইটোৰ পৰা এইটো মাইনাছ কৰিবা, তাৰপিছত তলতটো লিখিবা। এইটো কৰিলোঁ না ইয়াতে, তাৰপিছত এইটো কেলকুলেশ্যন কৰিবা। তো এইটো যদি তাৰপিছত তোমালোকে কেলকুলেশ্যন কৰা, কিমান পাবা? 45। তো এ ইজ দ্য কাৰেক্ট এনচাৰ। কথাটো বুজি পালানে? কি ক'লোঁ? প্ৰথমতে তোমালোকে দেখিবা এই দুটা তোমালোকৰ, এই তলৰ দুটা তোমালোকৰ ইকুৱেল আছেনে নাই। যদি ইকুৱেল নাই তেনেহ'লে কি কৰিবা? এই দুটা প্লাছ কৰি দিবা। তো কিমান হ'ব? 8 + 2 মানে কিমান? 10, মানে n, সেইটো তোমাৰ n হৈ গ'ল। তাৰপিছত আমাক উলিয়াব কি কৈছে? এইটো, হয় নে নহয়? NC2। তো n এর জায়গাত আমি কিমান পালোঁ? 10 পালোঁ, মানে 10C2। তাৰপিছত ইয়াত আমি ফৰ্মুলা বহাই দিম। কি ফৰ্মুলা? ওপৰত 2 ফেক্টৰিয়েল ডিভাইডেড বাই ওপৰত 2 মাইনাছ তলত 2 কিমান হ'ব? 8 ফেক্টৰিয়েল ইনটু ফি তলত 2 কিমান? 2 ফেক্টৰিয়েল। তাৰপিছত তোমালোকে যদি এইটো কেলকুলেশ্যন কৰা, তোমালোকে এনচাৰ কিমান পাবা? অপশ্যন নম্বৰ এ 45 পাবা। তো তোমালোকে এইটো চাবা। দেখা, মই ডাইৰেক্ট তোমালোকক MCQবোৰ এইটো হয় বুলি কৈ যাব পাৰিলোঁহেঁতেন, কিন্তু মই কোৱা নাই। কাৰণ তোমালোকে যে বুজা যে এইটো ভেলু নিদি মই চেঞ্জ কৰিও দিয়ে তোমালোকে যে কৰিব পাৰা,
সেই হিচাপে মই এই ভিডিঅ'টো বনাইছোঁ মই ডাইৰেক্ট তোমালোক কৈ দিব পাৰিলোহেঁতেন যে এইটো এনচাৰ এইটো হয় এইটো হয় কিন্তু নহয় মই বুজাই দিবলৈ ট্ৰাই কৰিলোঁ হয় নে নহয় তো আশা কৰোঁ তোমালোকে বুজি পালা চোৱা লিমিট x টেন্স টু 3 x প্লাছ 3 দিছে এইটো চিম্পল একেবাৰে চিম্পল কি কৰিবা জাষ্ট এক্সৰ জেগাত তোমালোকে 3 বহাই দিয়া তো ইয়াতে কি আছে x প্লাছ 3 আছে হয় নে নহয় তো এক্সৰ জেগাত 3 বহালে কিমান হ'ব 3 প্লাছ 3 কিমান হয় 6 তো উত্তৰ কি হ'ব তোমাৰ 6 তো ই অড আছে অপশ্যন নম্বৰ এ বুজি পালা জাষ্ট তোমালোকে এক্সৰ জেগাত 3 টো বহাই দিলা লিমিট তলত এইটো যিটো থাকিব এইটো তোমালোকে এক্সৰ জেগাত বহাই দিবা হৈ যাব আশা কৰোঁ বুজি পালা তাৰপিছত তোমালোকে আৰু এটা আছে এইটো দিছোঁ মই এইটো তোমালোকে কনসেপচুৱেল যদি তোমালোকে থিওৰি পঢ়িছা তোমালোকে এটো নিশ্চয় কৰিব পাৰিবা লিমিট x টেন্স টু 0 sin x by x এইটো কিমান হ'ব তো তোমালোকে যদি থিওৰি পঢ়িছা তোমালোকে জানা এইটো 1 হয় ইয়াৰ ভ্যালুটো কি হয় 1 হয় এইটোটা আমাৰ ফৰ্মুলা হয় না নহয় এইটোটা আমাৰ কি ফৰ্মুলা তো তোমালোকে এইটো ফৰ্মুলা হিচাপে মনে ৰাখিব পাৰা বুজি পালা তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 1 হ'ব যদি তোমালোকে আমাৰ ভিডিওটো ভাল পালা তেনেহলে এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ চেনেলটো শেয়াৰ কৰি দিবা আৰু আগন্তুক তোমালোকৰ এক্সামৰ আগ পৰ্যন্ত আমি তোমালোকৰ আগত এমসিকিউ প্লাস বৰ্ড কোৱেশ্চন লৈ আহিম সো তোমালোকে ভালকৈ চাবা যদিও মই আজি এমসিকিউ কৰালো কিন্তু প্ৰত্যেকটো কোৱেশ্চন মই তোমালোকক বুজাই দিবলৈ ট্ৰাই কৰিলো তো ভিডিওটো চোৱাৰ জন্য সবাইকে ধন্যবাদ জনাইছো